এই মুহূৰ্তে তোলা হৈছে অসমবাসীৰ বাবে আটাইতকৈ ডাঙৰ সুখবৰ হয় অসমবাসীৰ বাবে কিন্তু ইতিমধ্যে আটাইতকৈ ডাঙৰ সুখবৰ লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিছিল সেইসকলে কিন্তু এতিয়াৰ পৰা মাহিলী ৩০০০কৈ টকা লাভ কৰিব ইয়াৰ লগতে যিসকল নেকি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই সেইসকলেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব অৰুণোদয় 4.0ৰ জৰিয়তে হয় গতিকে আপোনালোকে যদি তেনেকুৱা পৰিয়ালৰ পৰা অৰ্থাৎ আপোনালোকে যদি আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে প্ৰত্যেকেই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকে মাহিলী ৩০০০কৈ টকা লাভ কৰিব পাৰিব যদি আপোনালোকে মাহিলী ৩০০০কৈ টকা পাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে নতুনকৈ আকৌ অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব আৰু নতুনকৈ আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব বা ফৰ্মখন ক'ত লাভ কৰিব এই বিষয়ে জনাইছোঁ লগতে আপুনি যদি ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে তেনেহ'লে আপোনালোকৰ বাবে এইটো আছিল আটাইতকৈ ডাঙৰ সুখবৰ যে আপোনালোকে কিন্তু এতিয়াৰ পৰা মাহিলী ৩০০০কৈ টকা লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ জৰিয়তে গতিকে আপোনালোকে সকলোৱে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ তো প্ৰথমতে মই আপোনালোকক জনাই দিলোঁ যে আপোনালোকে যিসকলক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলক কিন্তু অসম চৰকাৰৰ পৰা এতিয়াৰ পৰা মাহিলী ৩০০০কৈ টকা প্ৰদান কৰিব আৰু এই কথা কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে মুখে ঘোষণা কৰিছে যেনে এতিয়া কথা হ'ল যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনিৰ 4.0 যিখন ফৰ্ম দেখিবলৈ আছে এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিলে কিন্তু মাহিলী ৩০০০কৈ টকা পাবলৈ গৈ আছে এতিয়া মূল কথা হ'ল যে অৰুণোদয় 4.0ৰ বাবে কিন্তু এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই বা অফিচিয়েলি কোনো ধৰণৰ নটিফিকেশ্যনটো অহা নাই যেতিয়া নেকি ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়াই মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাই দিম গতিকে আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে কিন্তু আপোনালোকে খবৰসমূহ পাই থাকিব সেয়ে আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আগন্তুক দিনত অহা নতুন নতুন আঁচনি বা নতুন নতুন খবৰসমূহ পাই থাকিব যেনে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব